Hello everyone, welcome back to my channel. So আজি হোলি ব্লগ তো আগবঢ়াইছো। একচুয়ালি হোলি ব্লগ তো দিয়া বহুত লেট হৈ গৈছে, গম পাইছো, আশা কৰো মানে বেয়া না পায় বুলি কিনে। সো আহক দেৰি নকৰাকে ব্লগ তো আৰম্ভ কৰো। এইফালে আমাৰ টিকলি জনীয়ে ড্ৰয়িং কৰি আছে, চাও দেখা চাও। সো তেনেহলে এতিয়া ভিডিওটো স্টার্ট করব। ব্যাক টু মাই চেনেল। আপোনালোক সকলোকে হোলিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমাৰ ইয়াত মানে বাহাৰতীয়া সকলে গোটেইখিনি নহয়, আমাৰ ফ্ল'ৰৰ 4জনী মিলি পেলাই একদম খানি ফুটি আদি কিনে অৱস্থা নাইকিয়া কৰি দিছে। চ' সিহঁত তললৈ গৈছে, ময়ো যাওঁ পিছে পিছে আৰু দেখুৱাইছে আগে আগে কি কৰা যায়। ডাঙৰ নামত আমি 4জনী আছো নেকি, গোটেইখিনি পোৱালিকে যাকেহে খেলি আছে ইয়াত খেলি। আচ্ছা এটা এটা হাত ধুই নাম বাবা কে বাবা হুই ওরা কে বাবা হুই ওরা বাসা মনিষা একদম সুপার দি পেলা তোমাক দেখো খানি দিছে। सबतके हैप्पी होली हैप्पी होली। असुमी মাক লগাই দে মাকক ভালকে লগাই দিছে। কেনেকে লগাইছ মাকক? লগোৱা কোৱা, তোমাকে কোৱা ফাৰ্ষ্টতে হোলিত কি কৰি পাইছা? একদম মনত থকা এক্সপিৰিয়েঞ্চ। মনত থকা স্মৃতি মানে মই একদম এবাৰ ক্লাছ 9 মানত আছোঁ হা, ক্লাছ 9 নহয় 8ত ল'ৰা এটা এইফালে মানে বৰগাঁৱৰ পৰা আহিছে ইণ্টাৰভিউ দিবৰ কাৰণে, ফিটিং হৈ আহিছে। মই আৰু একদম পিচকাৰী লগত ফচকৈ মাৰি দিলোঁ নহয়। ঐ এনেকুৱাকৈ কান্দলীয়া চৰাই এটা দিছে নহয়, মই একে কান্দি কান্দি মাৰ ওচৰত আহিছোঁ মানে উপায় নাইকিয়া হৈ গৈছে। এনেকুৱা একে থালাচকৈ উঠিছে পাই। মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ, তই মোক কিয় হোলী মাৰি দি বুলি কয় কেক চলিছে আৰু সেইদিনাখনৰ পৰা মই হোলী খেলা বাদ দি দিছোঁ। চলো একে কালাৰ চালাৰ দি পেলাই সুমি সুমিৰ তই হোষ্টেলৰ দিনত কোৱা, হোষ্টেলত কি কৰিছিলা? ভেণ্টিলেশ্যন দিয়ে ন, ভেণ্টিলেটৰ দি পানী মাৰি দিয়ে, বিছনাত তিতি যায়, তাৰপিছত ওলাই আহোঁ ঠেলি ঠেলি নি পেলাই পুখুৰীত পেলাই দিয়ে। ইমানে মানে ইয়াৰ পৰা এইটো চাবিত হ'ল যে মানে হোলীত মানে ছোৱালী মানুহৰ উৎপাতটো বেছি হয় ল'ৰাতকৈ। আৰু কেনেকুৱা দৰ্জা চৰ্জা ভাঙি এটা ৰুমতো দৰ্জা ভাঙি দিলে, পিছত দৰ্জা লগা হৈ গৈছে। তুমি মানে পোহৰ ফালে আছা যে তোমাৰ মুখখন কলা পৰি যায়, তেনেকৈ ৰাইজে নেদেখিব নহয় তোমাৰ মুখখন। মানে কালাৰ লগাই আছে। মোক কোনে খানি দিছে? তলৰ পৰা বুটলি বুটলি আহি গ'লে কি মোক খানি আছে? আচ্ছা পঞ্চি চাওঁ নিজৰ মাকক খানে এনেকৈ নিজৰ মাতটোক নাখানে বেলেগ বেলেগ আনটি খাম, নিজৰ মাকটো বচাই থ। অ' এজনী দেখোন মোৰ ওপৰতে আহি পৰিছে। ইয়াত কোনে এইটো কালাৰ দিলে অ' গম নাপাওঁ। মেকআপ কৰি দিছে হ'বলা, হয়নে? বা চকু যাব, তেনেকৈ নকৰিবা দেহা মানুহ। আৰু এইফালে কালি মাতা যিটো ফটোশ্বুট হৈ কৰি আছে আৰু ৰং খাই লৈ কিবা টাইমাৰ হৈ আছে যে বৰ বেয়া মই দি আছোঁ। कालीमा रफ्ता जल्दी जल्दी
ওচৰত আহা হাত ভাল পাইছা বিষটো কৰা কৰা আকৌ কৰা নাচ দেখুৱাচোন সেইটো গানত নাচ দেখুৱা সো ফ্ৰেণ্ডছ গা চা ধুলোঁ কাপোৰ চাপোৰ ধুলোঁ তাৰপিছত যিমান খেচনি কৰিছিলোঁ হোলী খানি পেলাই সেইখিনি চব চাফা চিকুণ কৰি মুচি চিজিল হৈ বহি আছোঁ আৰু এতিয়া মোক ছোৱালীয়ে খানি দিছে নেল পলিচ তাৰপিছত দুইজনী এতিয়া তেনেকৈ সময়বিলাক পাৰ কৰি আছোঁ কাৰণ খানা পিনাটো এতিয়া বনামহে ৰাতিপুৱাটো ব্ৰেকফাষ্টটো কৰা হৈ গৈছিলে চ' আৰু অকণমান দেৰিকৈ বনাম আধা ঘণ্টামান লেটকৈ তাই মোৰ লগাই হৈ গ'ল এতিয়া মই তাইক লগাই দিছোঁ একচুৱেলি কি হয় ন তাই ইমান ভালকৈ পাৰফেক্টলি লগাব নাজানে কিন্তু উপায় নাই দিবলগীয়া হৈ গৈছে য'তে ত'তে একদম লগাই দিছে হ'লেও ভাল হৈছে আৰু এতিয়া তাই হাতকেইটাত লগাই দিলোঁ এতিয়া দেখিছেনে ভৰিকেইটাতো লগাই দিব লাগে চ' ভৰিকেইটাতো লগাই দিলোঁ লগাৰ পিছত তাই কৈছে উঠোৱাচোন উঠোৱা ভিডিঅ' বোলে চাই লওঁ কেনেকুৱা হৈছে চ' তাইক অকণমান ভিডিঅ' কৰি দিছোঁ কাৰণ তাই মানে নেল পলিচ খানাৰ পিছত এয়া দেখিছেনে তাইক খানাৰ পিছত আকৌ মই ওপৰৰ পৰা খানি দিছোঁ চ' ভাল লাগিছে আৰু এখেতো ৰুমত আছিলে চ' ভাবিলোঁ কি কৰা যায় চ' ভাবিলোঁ এই কাষতে অকণমান পাহাৰীয়া জেগা আছে অকণমান উঠি যাওঁ এখেত গ'লে ধুপধুপকৈ মইতো যেন তেনকৈ উঠি গৈছোঁহে উঠিব পাৰিছোঁ কিন্তু নামোতে যি ভয় লাগিছে আপোনাক দেখাইছোঁ ব'লক চাই লওঁগৈ আৰু এইফালে দেখিছেনে এইফালে জাৰ্চি গৰু পুহি থৈছে এইফালে গাখীৰ বেপাৰ খুব চলে সেইকাৰণে এয়া দেখিছে পাহাৰৰ মাজে মাজে কেনেকৈ গৰু পুহি ৰাখিছে আৰু এইফালে আমি ইয়াতকৈ আৰু আগলৈ যাবলৈ সাহস নকৰিলোঁ সেইকাৰণে এতিয়া আমি তললৈ নামি গৈ আছোঁ এখেতত ছোৱালীক দাঙি লৈয়ে গ'ল চ' মোৰ ভয় নাই তাইক যাব পাৰিছে কিন্তু এয়া দেখিছেনে মনাটো পিছল খাই খাই নামিছে মোৰতো আৰু অৱস্থা বাহিৰ যেন তেন পাৰিছে স্পীডকৈ নামিব কিন্তু মই পৰা নাই চ' চুঁচৰি অহা নিচিনাই হৈছে ইমান অকণমানি জেগাত হ'লেও মানুহৰ অভ্যাস নাথাকিলে হয় ভয় লাগে চ' মোৰো ভয় লাগিছিলে চ' আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগিছে তেনে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব কাৰণ মোৰ ভিউজবিলাক বহুত কম আহিছে চ' অকণমান হেল্প কৰিব আৰু টিল দেন বাই বাই